সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল এসএস ক্লাছৰলৈ আমি বিজ্ঞান পঢ়ি আছিলো ক্লাছ 9ৰ এতিয়া বিজ্ঞানৰ প্ৰথম অধ্যায়ৰ আমি প্ৰথম টপিকটো পঢ়িম যি ইন্ট্ৰোডাকচন পাৰ্ট 2 আছিল ইয়াৰ বিষয় পদাৰ্থ কি এবোৰ বিষয় ইয়াৰ আগৰ ভিডিওত কৈছোৱে আজি আমি পঢ়িম পদাৰ্থৰ ভৌতিক গুণ এটো যোনটো টপিকটো আছে আপোনালোকে কিতাপত যদি মন কৰে 1.1 ত দিয়া আছে আৰু খুব তাৰ তলতে আপোনালোকে দেখি পাব যে পদাৰ্থ কণিকাৰে গঠিত বুলি দিয়া হৈছে ঠিক আছে এটো 1.11 আৰু এটো সেকশনটো 1.12 তো বিশেষকে কিতাপত দুটা সময় দিয়া আছে এই যদি এই দুটা আমি যদি ভালকে বুজি পাও এই গুটেখিনি টপিকটো পুৰা ক্লিয়াৰ হৈ যাব ঠিক আছে তো আহক আৰম্ভ কৰো এই টপিকৰ পৰা আমি এটা কিতাপত যদি মন কৰে কি দিয়া আছে ইয়াত এইখিনি সেকশনত যদি আপোনালোকে পঢ়ে ইয়াত গম পাব ইয়াত প্ৰশ্ন এটা আপোনাৰ মাজত এই দিয়া হৈছে যে পদাৰ্থ কেনেকুৱা কাট এছলা দৰে অবিচ্ছিন্ন নে ধূলি কণা দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰ সমষ্টি তো প্ৰথম যদি ভিডিওটো চাইছে আপোনালোকে ক্লিয়াৰ হৈছে বস্তুখিনি যে পদাৰ্থ কেনেকুৱা গঠিত পদাৰ্থ মই আপোনালোকক বুজাইছিলো এবাৰ ইয়াৰ আগৰ ভিডিওত আৰু এবাৰ বুজাইছো এটো যিকোনো এটা পদাৰ্থ ভাবিলো ইয়াক যদি আমি এনেকুৱা দুভাগ কৰো তাৰে আকৌ এভাগৰ এই ভাগটো আকৌ যদি দুভাগ কৰো আকৌ এইটো ভাগক আকৌ ভাগ কৰো সমানে দুভাগ কৰি গৈ থাকো তেতিয়া আমি হেকত কি পাম সৰু এটা কণিকা পাম এটো কণিকাটো ইমানে ক্ষুদ্ৰ যে আমি খালি চকুৰে দেখি নাপাও আৰু এই কণিকাটো আকৌ আমি বাৰে যদি আকৌ লগ লগাই গৈ থাকো তেতিয়া আমি আকৌ কি পাই যাম এইটো গুটে পদাৰ্থটো ঘূৰাই পাম এই কাৰণে আমি ক'ব পাৰো যে পদাৰ্থ কি হয় কাঠ এডালৰ দৰে অবিচ্ছিন্ন নহয় কি হয় ধূলি কণাৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰ সমষ্টি ঠিক আছে তো আমি ইয়াৰ পৰা কি গম পালো পদাৰ্থৰ ভৌতিক গুণ কি এটা পালো যে পদাৰ্থবোৰ কণিকাৰে গঠিত আৰু কণিকাবোৰৰ নাম কি দিয়া হৈছিল পৰমাণু ঠিক আছে তো এই যে বস্তুখিনি আমি কলো যে পদাৰ্থ সৰু সৰু কণিকাৰ পৰা গঠিত আৰু এই কি হয় একদম ক্ষুদ্ৰ বহুত সৰু ইমানে সৰু যে আমি চকুৰে দেখি নাপাও এইটো বস্তুটো আমি প্ৰমাণ কৰিবৰ কাৰণে কিতাপত ক্ৰিয়াকলাপ দিয়া হৈছে এই ক্ৰিয়াকলাপটো আমি এতিয়া চাম তেতিয়া আমি সেই টোটাল বস্তুখিনি বুজি পাম আৰু যদি পৰীক্ষাত এক নম্বৰীয়া প্ৰশ্ন সোধে আপোনালোকৰ একো চিন্তা নহলে ধুনীয়াকৈ কৰিব পাৰিব ঠিক আছে এতিয়া ক্ৰিয়াকলাপটো পঢ়ো আহক এই কাৰ্যকলাপ আপোনালোকে চাওক কাৰ্যকলাপটো প্ৰথমতে কি কৈছেগে এটা 100 ml বিকাৰ লব কৈছেগে তাৰ পিছত এই বিকাৰৰ আধা অংশত পানী দিব কৈছেগে তাৰ পিছত ইয়া চেনি বা নিমখ 1 চামুচ দিব কৈছেগে তাৰ পিছত আপোনালোকক প্ৰশ্ন তিনটা সুধিছেগে প্ৰথম প্ৰশ্ন সুধিছে যে পানীৰ পৃষ্ঠৰ যোনটো ভাগটো আছে তাত পৰিৱৰ্তন হৈছে নেকি তৃতীয় সুধিছেগে দ্বিতীয় প্ৰশ্ন সুধিছেগে নিমখ বা চেনিখিনি কি হ'ল আৰু হেকত সুধিছে যে নিমখ বা চেনিখিনি ক'ত নাইকিয়া হ'ল ঠিক আছে তো আপোনালোকে ইয়াত মন কৰক মই ছবিখিনি আঁকি লৈছো এই পানী যোনটো ইয়াত পানী বিকাৰটো ইয়াত 100 ml ল'ব কৈছিলে আৰু ইয়াত আধা অংশত পানী দিছো ঠিক আছে এই মই ডট দি বুলি পানীৰ যোনটো কণিকা আছে এইটো বুজাইছিলে ঠিক আছে তাৰ পিছত আমি নিমখ লৈছো এইটো 100 ml যোনটো বিকাৰটো আছিলে তাত আমি নিমখ দি দিছো এতিয়া এনেকুৱাকে আগতেটো কি আছিল আমাৰ পানী কণিকাবোৰ আছিল এতিয়া নিমখ যদি মই ইয়াত দি দিও নিমখ যদি ইয়াৰ পৰা পৰি যাব গুটেখিনি ইয়াত আহি ঘুমাবহি ইয়াত বহি যাব গুটকে বহিব অলপ অলপ বিয়পি যাব হয় না আচ্ছা এই সৰুতে এটা কাহিনী পঢ়িছিলো আমি কাউৰী যে পানী খাব যায় বহুত পিয়াহ লাগি থাকে তেতিয়া এনেকুৱা এটা কল থাকে কলৰ ভিতৰত পানীটো থাকে কিন্তু কাউৰী ঠুকটো ইয়ালৈ নাপায় তেতিয়া কাউৰী কি কৰে ইয়াত শিলগুটি দিয়াৰ কাৰণে কি হয় এই পানীৰ যোনটো এই স্তৰটো আছে ইয়াতে থাকে নে ওপৰলৈ উঠি আহে সৰু কাহিনী হয় না সৰুতে আমি পঢ়িছিলো এই কাহিনীটোত কি আছিলে যে পানীটো যেতিয়া কাউৰীয়ে যেতিয়া শিলগুটি দি থাকে তেতিয়া পানীটো অলপ অলপ স্তৰটো ওপৰলৈ উঠি আহি হেকত পাইহি তাৰপিছত কাউৰীজনী ইয়াৰ পৰা পানীটো খাব পাৰিছিলে হয় না একে কথা ইয়াত প্ৰশ্ন সুধিছে যোনটো আমাৰ দ্বিতীয় প্ৰশ্ন আছিলে যে প্ৰথম প্ৰশ্ন আছেগে প্ৰথম আছিলে দ্বিতীয় আছিলে আচ্ছা প্ৰথমে আছিলে প্ৰথমত কি সুধিছিলে যে এই পানীৰ পৃষ্ঠটো কি হ'ব
এতিয়া যেহেতু অকল 1 চামুচ নিমখ দিছো, খুব বেছি নিমখ দিলে অলপ পিষ্টটো যোনটো আছিলে অলপ উঠা আমি গম পালো হয়, কিন্তু এতিয়া অলপ ওপৰলৈ উঠি আহিব চাগে, কিন্তু আমি এইটো লক্ষ্য কৰিব নোৱাৰিম ইমানটো, যেহেতু বহুত কম নিমখ দিছো। কিন্তু ইয়াত আহি সব জমা হ'বহি, সেইটো আমি দেখা পাম। ঠিক আছে, ইয়াৰ পাছত আমাক কি কৈছে, ইয়াৰ পাছত আমাক কৈছে যে এই যোনটো ইয়াত পানী আৰু নিমখৰ যোনটো আছিলে বিকাৰটো, এই বিকাৰটো কি কৈছে, এটা গ্লাছৰ বা কাঁচৰ এটা মাইডাল লয়, ইয়াক ধুনীয়াকে মিহলাই দিব কৈছে। ঠিক আছে, আমি সৰুতে চৰ্বত বনাইছো সকলোৱে, এনেকুৱা যেন আমি ঘুলি দিওঁ যে চামুচ লয়, ইয়াত চামুচ নহয়, ইয়াত কি কৈছে গ্লাছৰ এটা ৰড লয়, ধুনীয়াকে মিহলাই দিব কৈছে। আচ্ছা, মিহলাই দিয়াৰ পাছত প্ৰশ্নত ইয়াত 3টা প্ৰশ্ন সুধিছে। ইয়াৰ পাছত এইখিনি কাম কৰিব যি কৰিছিলে কৰিলো আমি। প্ৰথম পানী ল'ব কৈছিলে, পানীত নিমখ বা চেনি দিব কৈছিলে, আমি নিমখ দিলো। তৃতীয়ত কি কৈছে, মাৰিডাল লৈ ধুনীয়াকে মিহলাই দিব কৈছে। ঠিক আছে, এতিয়া মিহলাই দিয়াৰ পাছত আমি কি দেখা পাম, ইয়াত পানী দেখা পাম নে ইয়াৰ দৰে পানী নিমখ অলপ পৃথকে দেখা পাম? যদি আমি ভালকে ঘূৰি দিওঁ, তাৰপিছত আমি ইয়াত অকল কি দেখা পাম, পানীয়ে দেখা পাম। ঠিক আছে, হয় নহয়? হয়তো যদি নিমখটো বেছি লেতেৰা হলে অলপ গোলা পানী দেখি পাম, কিন্তু যদি ভাল নিমখ দিওঁ তেতিয়া কি হ'ব, এইটো চফা কেৱল পানীয়ে দেখা পাম। আৰু প্ৰশ্নটো 3টা হ'ল, যে প্ৰথম প্ৰশ্নটো হ'ল যে কি দেখা পাবা, হয় নহয়? চাওক এইটোৱে হয় নে? প্ৰথম প্ৰশ্নটো কি হয়, নহয়, প্ৰথম প্ৰশ্নটো আছিলে পানীৰ পৃষ্ঠভাগৰ কিবা পৰিৱৰ্তন হৈছে নেকি, সেইটো মই ক'লো ইয়াৰ আগতে, যে বেছি নিমখ দিলে অলপ স্তৰটো উঠি আহিব, সেই কাউৰী কাহিনী যোনটো ক'লো। কিন্তু যদি বহুত কম পৰিমাণ দিওঁ তেতিয়া আমি সেইটো লক্ষ্য কৰিব নোৱাৰিম, হয় নহয়? এতিয়া দ্বিতীয় প্ৰশ্নটো কি হ'ল, নিমখ বা চেনিখিনি কি হ'ল? ঠিক আছে, এতিয়া নিমখ বা চেনিখিনি কি হ'ল, সেইটো প্ৰশ্নটো উত্তৰটো জানিব হলে আমি ইয়াত চকুৰেতো দেখি পাইছো যে নিমখ বা চেনি ইয়াত যি দিছো সেইটো নাইকিয়া হৈ গ'ল, কিন্তু ক'ত নাইকিয়া হৈ গ'ল? ইয়াৰ আগত কথা মই বুজাইছিলো যে যিকোনো পদাৰ্থ কিহেৰে গঠিত, যিকোনো পদাৰ্থ মই কৈছিলো পৰমাণুৰে গঠিত, হয় নহয়? যিকোনো পদাৰ্থ কিহেৰে গঠিত, পৰমাণু। এতিয়া পানী কিহেৰে গঠিত? আমি জানো পানীৰ ফৰ্মুলা হয় H2O, হয় নহয়? এইটো ক্লাছ 8ত বা এনে সবে জেনেৰেল নলেজকে জানো। H2O মানে H2O যোনটো অণু আছে, হাইড্ৰজেন পৰমাণু আৰু অক্সিজেন পৰমাণু মিলি এইখিনি এটা যৌগ সৃষ্টি কৰে, সেইটোৱে কি হয়, পানী। তো ইয়াত মই যদি ভাঙি মেলি ধুনীয়াকে দেখাওঁ, একচুৱেলি এনেকুৱা হ'ব, ইয়াত H2O এটা থাকিব, এনেকুৱা ই বেলেগ এটা H2O লগত এনেকুৱা বান্ধনি সৃষ্টি কৰিব, ইটোৱে এনেকুৱা H2O লগত সৃষ্টি কৰি আছে। এইটো আমি চকুৰে দেখি পাম জানো? নহয়। আমি এইটো কেনেকুৱা দেখি পাম, যদি আমি কোনোবা যিমান ডাঙৰ মাইক্ৰস্কোপ পাতো নোৱাৰো, ইলেক্ট্ৰন মাইক্ৰস্কোপ দেখিলে আমি এইখিনি দেখি পাম। ঠিক আছে, এনেকুৱাকে এনেকুৱাকে সৃষ্টি কৰি থাকিব যে এইটো H2O এইটোৰ লগত কি হ'ব, বান্ধনি সৃষ্টি কৰিব, এইটোৱে এইটোৰ লগত, এইটোৱে এইটোৰ লগত। কিন্তু এই যে এই দুটা মাজত যোনটো বান্ধনি আছে, যোনটো বান্ধনি শক্তিটো আছে, বলটো ইমান শক্তিশালী নহয় যে একেবাৰে দুটাক চাপ খুৱাই থয়। এনেকুৱা হ'ব নোৱাৰে যে এইটো উঠি আহি ইয়াৰ লগত এনেকুৱা লগ লাগি থাকিব আৰু ইয়াৰ মাজত কি থাকিব, একো ব্যৱধান নাথাকে, গেপ নাথাকে বা স্পেচ নাথাকে, এনেকুৱা হ'ব নোৱাৰে। এই দুটাৰ মাজত অলপ অলপ কি থাকে, স্পেচ থাকে, অলপ ব্যৱধান থাকে। আৰু এই যে অলপ জেগা থাকি গ'ল, তাতে কি আহিব, নিমখ। কি আছিলে, নিমখ আমি জানো ফৰ্মুলা কি হয়, NaCl। এই NaCl খিনি ক'ত আহিব এতিয়া, সেইখিনি NaCl এই যোনটো বান্ধনি দুটাৰ মাজত যোনটো খালী জেগা আছিলে, এই নিমখটোৱে ইয়াত কি হ'ল, আমি ঘুলি দিয়াৰ কাৰণে সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ নিমখৰ কণিকাটো আপোনালোকে দেখিছে, এই ধূলি কণাৰ নিচিনা আছিলে, হয় না? তাক আমি যদি আৰু ঘূৰি থাকো সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ ভাঙি যাব, আৰু শেষত কি হ'ব, এটা এটা পৰমাণু ওলাব, যোনটোৱে ইয়াত বহিলে, ইয়াত জেগাত এটা NaCl বহিলে, ইয়াত এটা বহিলে, ঢেৰ বহি যাব পাৰে, যিমান সোমাব পাৰে গেপত, এই খালী খালী জেগাত সোমাই গ'ল। গতিকে কি হ'ল, যিহেতু খালী খালী জেগাত সোমাই গ'ল, সেইকাৰণে ইয়াত পানীৰ স্তৰটো ওপৰলৈ এতিয়া উঠি নাহে। কিন্তু কাউৰী কাহিনীটোত কি হৈছিলে, শিলগুটি আছিলে, আৰু শিলগুটিটো ভাঙি ক্ষুদ্ৰ ক্ষুদ্ৰ হোৱা নাই, যিহেতু ই যেতিয়া সোমাব, ইয়াত সোমাওঁতে কি হ'ব, পানীৰ স্তৰটো উঠি আহিব, আৰু যিমান আমি মাৰিডাল লৈ ইয়াত মিলাই থাকো, হ'লেও শিলগুটিটো ইয়াত মিহলিত নহয়, গতিকে ইয়াত স্তৰটো কি হ'ব, উঠি আহিবই দেই। ইয়াত কি হ'ল, নিমখ দিয়াৰ লগে লগে অলপ উঠি যাব, কিন্তু যদি আমি মিলাই দিওঁ, ধুনীয়াকে মিহলাই দিওঁ, তেতিয়া কি হ'ব, এই সৰু সৰু নিমখৰ যোনটো ধূলি কণাৰ নিচিনা আছিলে, সেইকেইটা ভাঙি কি হ'ব, ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাত ভাঙি যাব,
আৰু হেতু হেকত পৰমাণুৰ ৰূপত কত হ'ব এই খালি খালি জায়গাত সোমাই যাব গতিকে আগত যিমান জায়গা লৈছিলে জায়গাটো ইমানে হ'ব গতিকে এই বিকাৰত থকা পানীৰ আয়তনটো বাঢ়ি নাযায় আয়তন বাঢ়ি নগলে এই স্তৰটো ওপৰলৈ উঠি নাহে আৰু যেহেতু এই খালি খালি জায়গাত সোমাই গল এই নিমকৰ কণিকাখিনি গতিকে কি হ'ব ইহঁতে নাইকিয়া হোৱা নিচিনা লাগিবগে দেখাতে নাইকিয়া কিন্তু আমি যদি খাই চাওঁ তেতিয়া আমি গম পাম যে এইটো কি হয় পানী নহয় এইটো কি হয় নিমকীয়া পানী ঠিক আছে আৰু লাষ্ট এটা প্ৰশ্ন ইয়াত সুধিছিলে যে নিমখ বা চেনিখিনি ক'ত নাইকিয়া হ'ল এইটো কথাটো ইয়াতে মই উত্তৰটো কলো ক'ত নাইকিয়া হৈ গ'ল যে দুটা পানীৰ দুটা পৰমাণুৰ মাজত যি ব্যৱধান আছে যি খালি জায়গা আছে এই খালি ঠাই নিমকৰ এটা এটা কণিকা বা দুটা তিনটা চাৰিটা যিমান জায়গা আছে যিমান সোমাব পাৰে ইয়াত সোমাই থাকিলে ঠিক আছে এইকাৰণে নাইকিয়া ক'ত হ'ল এটা বুজি পালে আপোনালোকে ঠিক আছে তো এই কাৰণে এইটো দিয়া হৈছিল এইটো দিয়া কাৰণটো কি সকলোৱে বুজি পালে এইটো কাৰ্যকলাপ যোনটো দিছিলে কেলে দিছিলে এই বস্তুটো বুজাবলৈ পদাৰ্থ কিহেৰে গঠিত পদাৰ্থ কিহেৰে গঠিত এতিয়া যদি সোধা যায় ক'ব পাৰিব কণিকাৰে কিহেৰে কণিকাৰে আৰু কণিকাৰ নামটো কি হয় যদি সোধা যায় তেতিয়া ক'ব পাৰিম আমি পৰমাণু এইখিনি মই ধুনীয়াকৈ পৰমাণু বিষয় ইয়াৰ আগৰ ক্লাছটোত বুজাই দিছো হয়তো মোৰ কোৱাটো ইমান স্পষ্ট হ'ব নোৱাৰে কিন্তু কনচেপ্টখিনি ক্লিয়াৰ আৰু মানে যিমানখিনি দৰকাৰ ইমানে জোখতে আছে এতিয়া এইটো কাৰ্যকলাপৰ আমি ধুনীয়াকৈ বুজি পালো যে যিকোনো যেনেবা নিমখ চেনি যিকোনো পদাৰ্থ কণিকাৰে গঠিত আৰু কণিকাবোৰ ইমান ক্ষুদ্ৰ যে এই খালি খালি জায়গা মাজতে সোমাই যাব পাৰে এইটোৰ পৰা আমি এইটো ক'ব পাৰো যে পদাৰ্থ কিহেৰে গঠিত কণিকাৰে গঠিত এইটো প্ৰথম আমাৰ ভৌতিক গুণ হ'ল ঠিক আছে এতিয়া আমি দ্বিতীয় পঢ়িম কণিকাৰে পদাৰ্থৰ কণিকাবোৰ কিমান ক্ষুদ্ৰ ঠিক আছে কিমান সৰু এইটো আমি এতিয়া পঢ়িম ইয়াতো অলপ আইডিয়া পালে কিন্তু এতিয়া আমি দ্বিতীয় এটা কাৰ্যকলাপ পঢ়িম যদি ইয়াত দিয়া আছে এইটো পঢ়াৰ লগে লগে আৰু ক্লিয়াৰ হৈ যাব ঠিক আছে তো আমি এতিয়া মই মুছিছো এইটো এতিয়া নেক্সট টপিকটো পঢ়িম যোনটো কাৰ্যকলাপ দিয়া আছে প্ৰথম পৃষ্ঠাতে দিয়া আছে 112 বুলি লিখা আছে ইয়াত কি কৈছে মই ইয়াত লিখি ললো এটা বিকাৰ ল'ব কৈছিলে এটো কিমান 100 ml ৰ বিকাৰ আৰু ইয়াত পানী দিব কৈছে ঠিক আছে এনেকৈ এটো প্ৰথম বিকাৰ আকৌ এটা বিকাৰ ল'ব কৈছে এইটো নহয় সৰি এইটো প্ৰথম বিকাৰটো ইয়াত হ'বগে এইটো আৰু এটা বিকাৰ ল'ব কৈছে য'ত 90 ml পানী আকৌ এইটো 90 আৰু এইটো 2 নম্বৰ এইটো 3 নম্বৰ এইটো 4 নম্বৰ দি লৈছো মই ঠিক আছে তো প্ৰথমত কি কৈছে ইয়াত যে 100 ml পানী ল'ব কৈছে আমি এটা পানী ললো 100 ml তাত আমি কি কৰিছো তাত আমি potassium permanganate যোনটো KMnO4 potassium permanganate এইটো যোনটো কেমিক্যালটো আছে আমি এইটো লৈছো ইয়াত বেছি লব কোৱা নাই চামুচ এটা কিবা 2 বা 3 স্পটিকে লব কৈছে না অলপ একদম অলপ এনেকা লয় ইয়াত এটা দি দিলো ইয়াত দিয়া লগে লগে ইয়াৰ কি হ'ব যেতিয়া আমি দি দিম 100 ml পানী আছে ঠিক আছে ইয়াত 100 ml পানী আছে দিয়া লগে লগে কি হ'ল ইয়াৰ ৰংটো কি হৈ গ'ল বেগুনীয়া হৈ গ'ল ঠিক আছে ইয়াত মই বেগুনীয়া ৰংটো দেখাব পৰা নাই আপোনালোকে তো ছবিটো চাই লওক প্ৰথমটো পুৰা ডাৰ্ক বেগুনীয়া হৈ গৈছে ঠিক আছে তাৰ পিছত কি কৰিব লাগে বুলি ক'লে ইয়াৰ পৰা এনেকা সৰু এনেকা টেষ্ট টিউব এটা ল'ব কৈছে আৰু ইয়াত 10 ml কিমান ml 10 ml ইয়াৰ পৰা উলাই মেলি এই টেষ্ট টিউবটো ভৰাই ল'ব কৈছে ঠিক আছে তাৰ পিছত কৈছে যে এটা বিকাৰ লম তো তাকো কি লম আমি পানী কি লম পানী ঠিক আছে ইয়াত 90 ml পানী দিব কৈছে কিমান কৈছে 90 ml পানী আৰু এই 10 ml যোনটো আছে ইটো ইয়াত দিব ক'লে হল দিলু দিয়া লগে লগে কি হ'ব 90 হৈ থাকিব নে নহয় এইটো 100 একাৰণে কিতাপত দেখিব আপোনালোকে 100 লিখা আছে প্ৰথমে 90 ml ল'ব কৈছে তাৰপিছত এইটো 10 ml দিয়া লগে কি হ'ব 90 আৰু 10 100 ml হৈ গ'ল এতিয়া এইটো পানী আছিলে এইটো পানী ৰংটো কেনেকা হ'ব এইটো বেগুনীয়া হৈ যাব কিন্তু এইটো প্ৰথমটোতকে এইটো অলপ পাতলা হ'ব বেগুনীয়াটো ঠিক আছে ৰংটো তাৰ পিছত কি কৈছে আকৌ ইয়াৰ পৰা 10 ml উলাই ল'ব কৈছে ঠিক আছে আৰু দুটা পাছত কি কৈছে বেলেগ এটা বিকাৰ 3 নম্বৰ বিকাৰ ইয়াত 90 ml পানী ল'ব কৈছে আৰু ইয়াত আকৌ এইটো ইয়াত মিহলাই দিব কৈছে মিহলাই দিয়া লগে লগে কি হ'ব এইটো পানীটো কি হৈ যাব এতিয়া 100 ml হ'ল মুঠ 10 আৰু 90 আছিল 100 হ'ল আৰু এইটো ৰংটো কি হৈ গ'ল এতিয়া ইটুতকে পাতলা হ'ব ঠিক আছে ইটু সেকেন্ড বিঘাটোতকে এইটো পাতলা হ'ব আৰু আকৌ ইয়াৰ পৰা আকৌ ওলাব কৈছেগে
10 ml ওলাই মেলি আকৌ ইয়াত দিব কৈছে 90 ml পানী এইটো এতিয়া 100 ml হৈ যাব হয় 10 দিয়া লগে লগে আৰু ইয়াৰ পানী ইয়াৰ ৰংটো কেনেকৈ হৈ যাব এতিয়া বেগুনীয়া হৈ যাব ঠিক আছে আপোনালোকে চব পাৰে প্ৰথমটো খুব বেছি বেগুনীয়া আছে দ্বিতীয় অলপ কম তাৰপিছত আৰু অলপ কম এনেকৈ কম হৈ হৈ গৈ আছে এতিয়া মোক প্ৰশ্ন উত্তৰ এটা দিয়ক কিতাপত যি উদা আছে সেইটো পাছৰ কথা যে বেগুনীয়া ৰংটো আছে যে বেগুনীয়া ৰংটো নাইকিয়া নহল যে কিয় হয় না আৰু এইটো কিতাপত প্ৰশ্নটো আছে যে বেগুনীয়া ৰংটো নাইকিয়া কিয় হৈ নগল এতিয়া চাওক মই আপোনালোকক অলপ আগতে বুজাইছিলো পানী উদাহৰণটো দি যে এইটো পানী হয় না ইটো এটা পানীৰ অণু আৰু এইটো এটা পানীৰ অণু ঠিক আছে এনেকুৱাকৈ ইহঁতে মই চাৰিটা আঁকিলো দেই আৰু ঢেৰ থাকে এইটো হিচাপ কৰিব নোৱাৰাকৈ থাকিব ইয়াত এতিয়া যোনটো এই দুটাৰ মাজত যোনটো খালী ঠাই আছে এই খালী ঠাইৰ মাজত কি অথনি কি হৈছিলে নিমখটো আহি বহিছিলে বুলি ক'লো নহয় নিমখৰ এটা যোনটো আমাৰ কি থাকিব পৰমাণু কোৱাটো ভুল হ'ব যোনটো অণু থাকিব মলিকুলটো ইয়াত আহি বহিব নাই বহিব এটাই বহিবনে সেইটো আমি এতিয়া অথনিটো উদাহৰণ মই কওঁতে ক'লো এটা দুটা যিমান বহিব পাৰে হয় না কিন্তু সঁচাকৈ এটাই বহিব যে দুটা নে কিমানটা ইয়াত যিমান জেগা আছে আৰু ইয়াৰ আকাৰটো যিমান চাইজটো যিমান সেইটো ওপৰত নিৰ্ভৰ কৰি ইয়াত বহিব পাৰে ঠিক আছে তো এইটো যোনটো আমি লৈছোঁ বহুত কম লৈছোঁ কিন্তু ইয়াত ইমান সংখ্যক কি আছে কণিকা আছে যোনটো আমি হিচাপ কৰিব নোৱাৰোঁ গতিকে ইয়াত যেতিয়া পানীত ইয়াত বহিছে ঢেৰ বহিলে KMnO4 এনেকুৱা KMnO4 এইটো মই লিখোতেহে ডাঙৰ ইমান ডাঙৰ ফৰ্মুলা কিন্তু এইটো একচুৱেলি কেনেকুৱা হ'ব KMnO এনেকুৱা ফুটফুটকৈ থাকিব কিমান বহিব বহুত বহিব ঠিক আছে তেতিয়া ইয়াত ভাবি লওক নে উদাহৰণস্বৰূপে কৈছোঁ দেই আকৌ ইয়াত যেনিবা মই ক'লোঁ ইয়াত 20টা ইয়াতো 20টা ইয়াতো 20টা এনেকুৱা 20টা বহিলে ঠিক আছে এনেকুৱা বহি আছে দেই তাৰপিছত যেতিয়া ইয়াৰ পৰা মই 10 ml ওলালোঁ 10 ml যেতিয়া পানী ইয়াত ওলালোঁ তেতিয়া ইয়াত যেতিয়া পানীটো গ'ল যোৱাৰ লগে লগে এই 10 ml ইয়াত যিমান আমি ইয়াত দিছিলোঁ গোটেইটো নাহিব অলপ আহিব হয় নহয় অলপ যিমানখিনি আহিলে ইয়াত যেতিয়া আমি এইটো পেলাই দিওঁতে ইয়াত কি মানে 20টা আছিলে ইয়াত কি হ'ব 20টা নহয় কেইটা হ'ল মানি ল'লোঁ 15টাই বহিলে কিন্তু KMnO4 সংখ্যাটো কমিলে কিন্তু নাইকিয়া হ'ল জানো নহ'ল গতিকে সেই আমি পানীত কি হ'ব বেগুনীয়া ৰংটো দেখিমে কিন্তু আগত ইয়াত 20টাকৈ আছিলে দুটা অণুৰ মাজত ব্যৱধানৰ মাজত 20টাকৈ আছিলে এতিয়া কিমান 15টা হ'ল অলপ কমিলে কিন্তু আছে একেধৰণে যেতিয়া ইয়াৰ পৰা ওলাম তেতিয়া ইয়াত কিমান 15টা ইয়াত 15টা আছে নহয় ইয়াত যেতিয়া মই দিম তেতিয়া কি হ'ব ইমান অকণমান KMnO4 যোনটো ইয়াত যোনটো KMnO4 পৰিমাণটো আছে ইয়াত যিমান আছে ইয়াততো বেছি আছিলে ইয়াত 10 ml হ'লেও যেহেতু ইয়াত মই মিলাই দিয়াৰ লগে লগে কি হ'ল গোটেইটো বিয়পি গ'ল নাই এইখিনিয়ে তেতিয়া ইয়াৰ পৰা যেতিয়া মই ওলাম ইয়াততো পৰিমাণটো কমি গ'ল তো অবভিয়াছলি ইয়াত যেতিয়া মই ইয়াত দিম তেতিয়া আৰু সি পাতলাকৈ হেৰেঙাকৈ ইয়াত মিহলি যাব এতিয়া 15টা নহয় ইয়াত কিমানটা হ'ল খুব বেছি ক'লোঁ 8টামান আছে তেতিয়া হ'লেওতো এইকাৰণে বেগুনীয়া ৰংটো থাকিবই আকৌ ইয়াৰ পৰা যেতিয়া মই ইয়াত ওলাম এইটো 8টাকৈ আছে ভাবি লৈছোঁ আৰু এইটো যেতিয়া মই ইয়াত মিলাই দিম তেতিয়া সি আকৌ এই গোটেইখিনি বিয়পি যাব লাগিব নাই গতিকে বিয়পি যাওঁতে কি হ'ব 8টাৰ পৰা গৈ ভাবি ল'লোঁ আধাই হৈ গ'ল যেনিবা 4টাই হ'ল হ'লেতো আছে এনেকুৱা আমি যদি কৰি গৈ থাকোঁ মইতো এই 20টা উদাহৰণ লৈহে লৈছোঁ এইটোতো লাখ কৰোৰ কোটি বহুত বেছি সংখ্যাত থাকে হয় নহয় তো এনেকুৱা যদি আমি কৰি গৈ থাকিম হয় শেষত গৈ একদম ৰংটো পাতল হৈ একদম নাইকিয়া নিচিনা দেখি পাম কিন্তু সেইটো বহুত কৰিব লাগিব ইয়াৰ পৰা আমি কি বুজি পালোঁ ইয়াৰ পৰা আমি এইটো বুজি পালোঁ যে কণিকাবোৰৰ যোনটো আকাৰটো আছে এইটো একদমেই সৰু সেইটোৱে আছিলে দ্বিতীয় আমাৰ গুণটো যে পদাৰ্থৰ কণিকাবোৰ কিমান ক্ষুদ্ৰ গম পালেনে ইমানেই ক্ষুদ্ৰ যে যদি মই ইয়াত 2-3টা স্ফটিকো দিওঁ ইয়াক আমি শেষ কৰিব নোৱাৰোঁ বুজি পাইছেনে এই যোনটো কাৰ্যকলাপটো দিছে কেলে দিছে এইটো বুজাবলৈ দিছে যে আমি ইয়াত 2-3টা যদি স্ফটিকো দিওঁ বুজি পাইছেনে 2-3টা মাত্ৰ যদি দিওঁ সেইটোকো আমি 100 ml পানী যদি মিহলাই দিওঁ ইয়াৰ যোনটো কণিকাৰ যোনটো প্ৰভাৱটো আছে ইয়াত দেখি পাম আকৌ আৰু ইয়াৰ পৰা আৰু কমাই দিলোঁ সংখ্যাটো হ'লেও দেখি পাম আৰু কমাই দিছোঁ দেখি পাম এনেকুৱা যদি আমি ইয়াত চাগে 100 বাৰ কৰিলেও আমি অলপ হ'লেও দেখি পাম ইয়াৰ পৰা আমি গম পালোঁ যে এইখিনি 2-3টা স্ফটিকৰ ভিতৰতে
কোটি 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 কণিকা আছে মানে পৰমাণু আছে ঠিক আছে তো এই আছিল আমাৰ আজি পদাৰ্থৰ ভৌতিক ধৰ্ম দুটা বস্তু শিকিলো আৰু কিতাপত দুটা বস্তু ধুনিয়াকৈ দিয়া আছিল আৰু এইখিনি জানিলে যথেষ্ট প্ৰথমটো হ'ল যে পদাৰ্থ পৰমাণুৰে গঠিত বা কণিকাৰে গঠিত দুই নম্বৰটো পদাৰ্থ কণিকাবোৰ একদম ক্ষুদ্ৰ ঠিক আছে ইমানে ক্ষুদ্ৰ যে আমি ইয়াক দুই তিনিটা স্ফটিক ললেও ইয়াক আমি ইয়াৰ প্ৰভাৱটো নাইকিয়া কৰিব নোৱাৰিছো মানে ইমান ml কিমান ml হ'ল 100 মানে 500 ml তো আমি এই দুই তিনিটা স্ফটিকৰ কিবা প্ৰভাৱটো নাইকিয়া কৰিব নোৱাৰিছো ঠিক আছে তো আমি ইয়াৰ পৰা নেক্সটটো পঢ়িম নেক্সট টপিকটো হ'ব পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য ঠিক আছে এটো 1.2 সেকশন আৰু নেক্সট ক্লাছত পঢ়িম আজিৰ কাৰণে ইমানে ধন্যবাদ